শিলচরে উদ্বোধন হলো আঞ্চলিক গবেষণাগার। 4টি বিভাগকে এক ছত্রছায়া এনে শিলচর পিবিসিএ কার্যালয়ে আঞ্চলিক গবেষণাগারের উদ্বোধন হলো বৃহস্পতিবার। এদিন মন্ত্রী কৌশিক রায় এবং সাংসদ পরিমল শুক্লবৈদ্যের হাত ধরে এই গবেষণাগারের উদ্বোধন হলো। অনুষ্ঠানে শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, জেলা শাসক মৃদুল যাদব, শিলচর ডেভেলপমেন্ট অথরিটির চেয়ারম্যান মঞ্জুল দেব সহ অন্যান্যরা উপস্থিত ছিলেন। ব্যুরো রিপোর্ট, বরাক বিশন। আমাদের জন্য অত্যন্ত আনন্দের যে কাজ বিগত দিনে আমরা আমাদের জল, বায়ু ইত্যাদি পরীক্ষার জন্য গুয়াহাটি আমাদের অনেক সময় পাঠাতে হতো, এখন মূলত সেগুলি আর পাঠানোর প্রয়োজন হবে না। আমরা এই যে ল্যাবরেটরি আমাদের তৈরি হয়েছে একটা পলিউশন বোর্ডের মাধ্যমে, পলিউশন কন্ট্রোল বোর্ডের মাধ্যমে একটা উন্নত মানের ল্যাবরেটরি এখানে তৈরি হয়েছে। আর এখানে সেই সুবিধাগুলো আমরা করাতে পারব। অনেক সময় আমরা যখন পাঠাই বিভিন্ন জলবায়ু ইত্যাদি গুয়াহাটিতে যখন পাঠাই, রাস্তা ব্লকেই থাকে অনেক সময় থাকে এবং সেটা যেভাবে পরীক্ষা হওয়া প্রয়োজন এই অনেক সময় দেরি হওয়ার জন্য সেটার পারফেক্ট রেজাল্টও আসতে অনেক সময় অসুবিধা হয়। এই জন্য এখন এই বরাক উপত্যকা এবং ডিমা হাসাও নিয়ে এই এলাকার জন্য এই যে ল্যাবরেটরি তৈরি হয়েছে, আমাদের বিভিন্ন ইন্ডাস্ট্রিগুলো, বিভিন্ন প্রাইভেট ইগুলো প্রত্যেকের জন্য এটা একটা অনেক সুবিধা হয়েছে এবং এটা আমরা আজকে উদ্বোধন করলাম সুন্দরভাবে, যাতে এটা আমরা চালাতে পারি সবাই। এই জন্য আপনাদের সবাইকে অনুরোধ করব। শিলচৰৰ যিটো আঞ্চলিক গৱেষণাগাৰ, পৰীক্ষাগাৰ আৰু কাৰ্যালয় আছে পলিউশ্যন কণ্ট্ৰোল বৰ্ডৰ, সেই কাৰ্যালয়ৰ কাৰণে এটা বৰ ঐতিহাসিক দিন। কাৰণ আজি আমি ইয়াতে 4টা বেলেগ বেলেগ ছেকশ্যন, 4টা ৰুমত আবদ্ধ কৰি পেলাই এটা অত্যাধুনিক পৰীক্ষাগাৰ আমি তৈয়াৰ কৰি উলিয়ালোঁ। ইয়াৰ পৰা বেছিভাগ চেম্পল বাহিৰত যাবলগীয়া হয়, গুৱাহাটীলৈ পঠিয়াবলগীয়া হয়। আৰু কেতিয়াবা আকস্মিক ঘটনা বা এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে এনেকুৱা এটা সময় পাৰ হৈ যায় যেতিয়া আমাৰ বিজ্ঞানীসকলে গুৱাহাটীত এইবোৰ পৰীক্ষাৰ কাৰণে গ্ৰহণ কৰিব নোৱাৰে। 24 ঘণ্টা পাৰ হৈ গ'লে পানীৰ বহুত নমুনা নষ্ট হৈ যায়। গতিকে এতিয়া আমি ব্যৱস্থা কৰিছোঁ অকল গধুৰ ধাতু বা হেভি মেটেলছ বাদ দি পেলাই যিবোৰ আছে জিংক, নিকেল, কেডমিয়াম, কপাৰ ইত্যাদি, যিবোৰ বহুত খৰচী কাৰবাৰ, সেইখিনি বাদ দি পেলাই কিন্তু বাকী যিমান কথা আছে পিএইচ, কণ্ডাক্টিভিটি, বিঅ'ডি, চিঅ'ডি, ছালফেট, ফছফেট, নাইট্ৰেট, এই সকলোখিনি প্ৰায় 22টামান এনেকৈ পানীৰ বেলেগ বেলেগ ধৰণৰ গুণাগুণ পৰীক্ষা কৰা আৰু বতাহৰো সেই ধৰণে প্ৰায় 10-12টা গুণাগুণ পৰীক্ষা কৰা, আটাইখিনি কথা ইয়াতে শিলচৰত হ'ব পৰা হ'ল। অকল এখন চহৰ নহয়, 4খন জিলাক তেওঁলোকে আমাৰ এই সুবিধা প্ৰদান কৰিব। এফালে সেইফালে দূৰত থাকিলে ডিমা হাছাও জিলা আৰু আনফালে হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ, এই 4খন জিলাই আজি এই লেবৰেটৰীৰ পৰা তেওঁলোকে সুবিধা গ্ৰহণ কৰিব পাৰিব। নেশ্যনেল এক্ৰিডিটেশ্যন বৰ্ড ফৰ টেষ্টিং এণ্ড কেলিব্ৰেশ্যন লেবৰেটৰী NABL এটা ৰাষ্ট্ৰীয় মৰ্যাদা। এইটো ইয়াতে কোনোবাই যদি NABL লেবৰেটৰীৰ পৰা যদি কোনোবাই পৰীক্ষা কৰে পানীৰ গুণাগুণ বা অন্যান্য কথা, বেক্টেৰিয়লজি বা এয়াৰ পলিউশ্যন, তেতিয়াহ'লে কাৰো সাধ্য নাই সেইখন ৰিপৰ্ট আপোনাৰ নাকচ কৰাৰ কাৰণে। চেষ্টা কৰিম কেনেকৈ লেবৰেটৰীটো আমি NABL ল'ব পাৰোঁ। এক্ৰিডিটেশ্যন NABL চাৰ্টিফিকেট ল'ব পাৰিলে শিলচৰৰ লেবৰেটৰী অকল নিজৰ কামেই নহয়, তেওঁলোকৰ নিজৰ যিখিনি ইণ্ডাষ্ট্ৰী আছে তেওঁলোকৰ আণ্ডাৰত, অকল সেইখিনিয়ে নহয়, তাৰোপৰি তেওঁলোকে কি কৰিব পাৰিব, বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ পৰা কাম কৰি পেলাই কিছু আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। এটা আছে ৱাটাৰ ছেকশ্যন, এটা এয়াৰ ছেকশ্যন, এটা বেক্টেৰিয়লজি আৰু এটা আছে হট চেম্বাৰ এটা আছে। গতিকে এই 4টা অতি প্ৰয়োজনীয় আৰু এই 4টা যে কৰা হৈছে বেলেগে বেলেগে, এয়াৰ, ৱাটাৰ, হট চেম্বাৰ আৰু মাইক্ৰ'বায়'লজি, বেক্টেৰিয়লজি, এইখিনি কৰা হৈছে এজ পাৰ NABL তেওঁলোকৰ যিখিনি নৰ্মছ, সেইটো উদ্দেশ্য ৰাখিয়ে কামটো কৰা গৈছে। মই ভাবোঁ যে অকল গুৱাহাটীলৈ যোৱা যিটো ঝামেলা বা চেম্পল নষ্ট হৈ যোৱা সেইটোৱেই নহয়, এই 4খন জিলা তেওঁলোকৰ যিখিনি স্থানীয় সমস্যা আৰু ইণ্ডাষ্ট্ৰীবোৰৰ যিটো সমস্যা সেইখিনিক আমি নিৰাময় কৰিব পাৰিম।